চাওক যোৱা ৩-৪ দিন ধৰি বৰাক উপত্যকাত আৰু হাইলাকান্দি জিলাত ব্যাপকভাৱে কাঠ সিন্ডিকেট আৰু বাৰ্বি সুপাৰি সিন্ডিকেটৰ বাতৰি প্ৰকাশ পাইছে আৰু বিভিন্ন পক্ষে বিপক্ষে ইতিমধ্যে দুয়োগৰাকী বিধায়কৰ মাজত যেটো বাকবিতণ্ডা চলি আছে এই কথা ইতিমধ্যে আমাৰ পৰিলক্ষিত হৈছে। হাইলাকান্দি জিলাত আপোনালোকে জানে আটাইবোৰ যেটো সিন্ডিকেট হয় এই সিন্ডিকেট হৈছে সুপাৰি সিন্ডিকেট আৰু এই সুপাৰি সিন্ডিকেটৰ বিৰুদ্ধে আমি বিভিন্ন সময় প্ৰতিবাদ কৰি আইছো, আন্দোলন কৰি আইছো আৰু বিভিন্ন সময় আমি প্ৰতিক্ৰিয়া ব্যক্ত কৰি আইছো আৰু তাৰ সমান্তৰালভাৱে আমি কৈছিলো যে এই সুপাৰি সিন্ডিকেটৰ মূল মানুহজন হৈছে কাটলিছৰা সমষ্টিৰ বিধায়ক সুজামুদ্দিন লস্কৰ। সেই কথাবোৰ আমি কোৱা নাই, সেই কথাবোৰ তেওঁৰ সতীৰ্থ বিধায়ক আলগাপুৰৰ বিধায়কগৰাকী কৈছিলে যে কাটলিছৰা সমষ্টিৰ বিধায়ক সম্পূৰ্ণৰূপে এই বাৰ্বি সুপাৰি সিন্ডিকেটৰ লগত জড়িত আছে। তাৰ সমান্তৰালভাৱে যোৱা ৩-৪ দিন আগতে হাইলাকান্দিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰে কৈছে যে এই বাৰ্বি সুপাৰি সিন্ডিকেটৰ পৰা তেওঁ কমিশন লবৰ কাৰণে কাটলিছৰাৰ বিধায়কে বিভিন্ন সময়ত বিভিন্ন পন্থা অৱলম্বন কৰি আহিছে। তাৰ বাবে প্ৰমাণ হৈছে যে কাটলিছৰাৰ বিধায়ক সুজামুদ্দিন লস্কৰ ডাঙৰীয়া তেওঁ বাৰ্বি সুপাৰি সিন্ডিকেটৰ লগত জড়িত আছে, তেওঁ বাৰ্বি সুপাৰি সিন্ডিকেটৰ মাফিয়া। তৃতীয় কথাটো কৈছো, যোৱা ৬ মাহমান আগতে হাইলাকান্দি জিলাত দুইগৰাকী বাৰ্বি সুপাৰি সিন্ডিকেটৰ ব্যৱসায়িক পুলিচে গ্ৰেপ্তাৰ কৰিছিলে। তেতিয়া আপোনালোকৰ আছিলে, আপোনালোকৰ সংবাদ মাধ্যমৰ বাতৰি প্ৰকাশ পাইছিলে যে দুইগৰাকী বাৰ্বি সুপাৰি মাফিয়াই কৈছিলে যে কোন সমষ্টিৰ পৰা বাৰ্বি সুপাৰি ওলাই আছে, এই সমষ্টিৰ বিধায়ক কোন, সুজামুদ্দিন লস্কৰ নাম উত্থাপন হৈছিলে। তেতিয়াই আমি যুৱ ছাত্ৰ পৰিষদে কৈছো যে বাৰ্বি সুপাৰি সিন্ডিকেটৰ মূল মাফিয়াজন হৈছে সুজামুদ্দিন লস্কৰ আৰু সুজামুদ্দিন লস্কৰৰ এগেইনষ্টত অসমৰ মুখ্যমন্ত্ৰী আৰু CIDক আমি আহ্বান জনাইছিলো যে এগৰাকী বিধায়কৰ ওপৰত তদন্ত হ'ব লাগে, ইনভেষ্টিগেশ্যন হ'ব লাগে। তাৰ সমান্তৰালভাৱে আমি কৈছিলো যে অসম বিধানসভাৰ সন্মুখত সুজামুদ্দিন লস্কৰৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম, আন্দোলন কৰিম, কিন্তু অতি শেহতীয়াকৈ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সুজামুদ্দিন লস্কৰৰ ওপৰত আজিলৈকে ব্যৱস্থা গ্ৰহণ কৰা নাই। এটা ২ দিনত আমাৰ পৰিলক্ষিত হৈছে যে হাইলাকান্দি জিলাত কাঠ সিন্ডিকেট চলি আছে। এই কাঠ সিন্ডিকেটৰ মূল মানুহজন হৈছে হাইলাকান্দি ডিএফও আৰু মাটিজুৰি ৰেঞ্জৰ। কিন্তু এই দুইগৰাকী ব্যক্তিয়ে হাইলাকান্দি বনাঞ্চল ধ্বংস কৰি আছে, কিন্তু বন বিভাগ আৰু জিলা আয়ুক্তগৰাকীয়ে এতিয়ালৈকে এই দুইগৰাকী ব্যক্তিৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। আৰু এটা কথা আমাৰ পৰিলক্ষিত হৈছে যে সুজামুদ্দিন লস্কৰে কৈছে জাকিৰ হুছেইন লস্কৰ এই কাঠ সিন্ডিকেটৰ লগত জড়িত আছে। আমি অসম চৰকাৰক, বন বিভাগক আহ্বান জনাইছো জাকিৰ হুছেইন লস্কৰ যদি তালে জড়িত আছে তেওঁৰ ওপৰতো ইনভেষ্টিগেশ্যন হ'ব লাগে। কিন্তু এটা কথা আমি সঁচাকে ক'ব লাগিব যে আমি সৰুৰ পৰা দেখি আহিছো জাকিৰ হুছেইন লস্কৰ যেটো কাঠ মিল আছে, এই কাঠ মিলত তেওঁ সৰুৰ পৰা আমি দেখি আহিছো কাঠ ব্যৱহাৰ কৰি আছে। আমি কিছুদিন আগে তাৰ তথ্য পাতি আমি যোগান লৈছিলো, তেতিয়াই দেখিছিলো জাকিৰ হুছেইন লস্কৰৰ সম্পূৰ্ণ নথি-পত্ৰ ঠিক আছে। তাৰ কাঠৰ যিবিলাক হেৰি হয় আপোনালোকে দেখে ডিএফও বা বন বিভাগে তেওঁলোকে বিটি কৰে, টিভি কৰে, এই সম্পূৰ্ণ কাগজ পত্ৰৰ মাধ্যমে জাকিৰ হুছেইন লস্কৰে কাঠ ক্ৰয় বিক্ৰয় কৰে। কিন্তু এটা কথা ঠিক, বনাঞ্চল যদি ধ্বংস হৈছে তেতিয়াহ'লে সম্পূৰ্ণৰূপে জড়িত হৈছে ডিএফও গৰাকী, সম্পূৰ্ণৰূপে জড়িত হৈছে ৰেঞ্জৰ গৰাকী। কিন্তু বন বিভাগ আৰু অসম চৰকাৰে এই ডিএফও আৰু ৰেঞ্জাৰৰ বিৰুদ্ধে ব্যৱস্থা ল'ব নে নাই, আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰশ্ন উত্থাপন কৰিছো। তাৰ সমান্তৰালভাৱে আজি এটা কথা কৈছো যে সুজামুদ্দিন লস্কৰে নিজৰ সুপাৰি সিন্ডিকেট চলোৱা ডাক দিবৰ কাৰণে জাকিৰ হুছেইন লস্কৰক তেওঁ কাঠ সিন্ডিকেট সজাই আৰু সমান্তৰালভাৱে ২ এদিন আগতে তেওঁৰ এটা ৰেকৰ্ডিং ভাইৰেল হৈছে, এটা ডাকিবৰ কাৰণে জাকিৰ হুছেইন লস্কৰ বোলে কাঠৰ সিন্ডিকেটৰ লগত জড়িত আছে, সেই কথা বাৰ্তাবিলাক তেওঁলোকে উত্থাপন কৰিছে। কিন্তু আমি জনামতে জাকিৰ হুছেইন লস্কৰ ডাঙৰীয়াই আচলতে তেওঁ যেটো কাঠ কাৰবাৰ কৰি আছে বা তেওঁৰ মিল আছে সম্পূৰ্ণ তেওঁৰ ৰেকৰ্ড পত্ৰৰ মাধ্যমে চলাই আছে বা সৰুৰ পৰা আমি এইখিনি দেখি আহিছো। কিন্তু এটা কথা আমি কৈ দিব খোজো যে সুজামুদ্দিন লস্কৰ ডাঙৰীয়াই আজিৰ দিনত যে সুপাৰি সিন্ডিকেট বন্ধ হ'ব লাগে বুলি খোলাকে প্ৰতিবাদ কৰা নাই, আৰু যেতিয়া লোকেল সুপাৰি এৰি দিব লাগে, লোকেল সুপাৰি বন্ধ হৈ গ'ল, তেতিয়া সুজামুদ্দিন লস্কৰে মৌনতা অৱলম্বন কৰিছিলে আৰু তেওঁৰ এই সুপাৰি সিন্ডিকেট চলাবৰ কাৰণে বিভিন্ন পন্থা অৱলম্বন কৰি সুপাৰি সিন্ডিকেটৰ লগত জড়িত আছিলে। আৰু এটা কথা কৈছো,
অসম চৰকাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া অসম বিধানসভাৰ দুইগৰাকী বিধায়কে এগৰাকী বিধায়কক কৈছে যে সুপাৰী সিন্ডিকেট চলাই আছে সুজামুদ্দিন লস্কৰ ন তথ্য এগৰাকী বিধায়কে জেলৰ পৰা ওলাই বক্তব্য প্ৰদান কৰিছে কিন্তু অসম চৰকাৰে আজিলৈকে সুজামুদ্দিন লস্কৰ ওপৰত তদন্ত ঘোষণা কৰিব না নাই এই কথা ৰাজহুৱা কৰিবৰ কাৰণে আহ্বান জনাইছো অন্য আজি এটা কথা কৈছো যিগৰাকী সুজামুদ্দিন লস্কৰ তেওঁৰ বৰিৰ তলত মাটি নাইকা হৈছে ডিলিমিটেশনৰ সময়ত তেওঁ আন্দোলনৰ নামত আন্দোলন বাঞ্চাল কৰি কাটলিছৰা সমষ্টি নাইকা কৰা মানুহজন হৈছে সুজামুদ্দিন লস্কৰ যিজন মানে নিজৰ সমষ্টিত আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰি যিজন মানে সমষ্টি ৰাখিব পৰা নাই এজন মানুহ হৈছে সুজামুদ্দিন লস্কৰ যিজন মানে সুপ্ৰিম কোৰ্টত কেছ কৰিছে বুলি কৈ কাটলিছৰা সমষ্টি মানুহৰ লগত প্ৰতাৰণা কৰিছে এজন মানুহ হৈছে সুজামুদ্দিন লস্কৰ যিজন মানে ডিলিমিটেশনৰ সময় নিৰ্বাচনী আয়োগে গুৱাহাটীত আহি বিভিন্ন সংগঠন বিভিন্ন দলৰ পৰা শুনানি লৈছিলে ইজন মানে এই শুনানিত অনুপস্থিত হৈ ইজন মানে কাটলিছৰা সমষ্টিৰ ৰাইজৰ লগত বিশ্বাসঘাতকতা কৰিছে প্ৰতাৰণা কৰিছে ইজন মানুহ হৈছে সুজামুদ্দিন লস্কৰ আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈছো তেওঁলোকে কেৱল ৰাজনীতিক স্বাৰ্থত কাটলিছৰাৰ মানুহক ব্যৱহাৰ কৰে তেওঁলোকে কেৱল ৰাজনীতিক ফায়দা লুটিবৰ কাৰণে কাটলিছৰা মানুহক তেওঁলোকে ব্যৱহাৰ কৰে আজি সমষ্টি নাইকা হোৱাৰ পিছত যিগৰাকী মানুহে নিজৰ সমষ্টি ৰাখিব পৰা নাই যিগৰাকী মানুহে কাটলিছৰা মানুহৰ ৰাজনৈতিক অধিকাৰ পৰ্ব কৰি আছে সেইগৰাকী মানুহজন হৈছে সুজামুদ্দিন লস্কৰ আৰু সেই সুজামুদ্দিন লস্কৰে আজি দীৰ্ঘদিনৰ পৰা তেওঁৰ ওপৰত অভিযোগ আছে তেওঁৰ সতীৰ্থ বিধায়কবিলাকে কৈছে বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে যে আসলতে তেওঁ সুপাৰী সিন্ডিকেটৰ মূল মাষ্টাৰ মাইণ্ড বা তেওঁ সুপাৰী সিন্ডিকেট চলাই আছে বা তেওঁ কমিশন ল'বৰ কাৰণে এই সুপাৰী সিন্ডিকেট চলাই আছে বুলি বিভিন্ন সময়ত তেওঁলোকে কাজিয়া কৰি আছে আৰু এটা কথা প্ৰমাণ হৈছে যে আসলতে তেওঁৰ যেটো বৰ্ডাৰ যেটো সমষ্টি এই সমষ্টিৰ পৰা নিশ্চিতভাৱে এই বৰ্মাৰ পৰা বাৰ্মি সুপাৰী চাহে নিশ্চিতভাৱে আমাৰ ৰাইজে অভিযোগ কৰিছে তেওঁ আসলতে সুজামুদ্দিন লস্কৰে এই বাৰ্মি সুপাৰী চলাই নেকি অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু সিআইডিক ইয়াৰ পৰা আহ্বান জনাইছো যে অতি সোনকালে সুজামুদ্দিন লস্কৰৰ ওপৰত সিআইডিয়ে তদন্ত কৰিব লাগে আৰু সঠিকতে যদি সুজামুদ্দিন লস্কৰে এই বাৰ্মি সুপাৰী সিন্ডিকেট চলাই আছে তেনেহলে তেওঁৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে অন্য আজি এটা কথা কৈছো আজিৰ দিনত আপোনালোকে দেখিছে যিজন মানে নিজৰ সমষ্টি ৰাখিব পৰা নাই সমষ্টি মানুহৰ লগত বিশ্বাসঘাতকতা কৰিছে প্ৰতাৰণা কৰিছে এটা ৰেকৰ্ডিংকে প্ৰমাণ হৈ যায় যে ইজন মানে দলৰ লগত কেনেকৈ গাদ্দাৰী কৰিব নোৱাৰে ইজন মানে নিশ্চিতভাৱে দলৰ লগত গাদ্দাৰী কৰিব পাৰে কিন্তু আমি এটা কথা ঠিক আমি তেওঁলোকক আহ্বান জনাইছো কাটলিছৰাৰ মানুহক এনে ধৰণৰ বিশ্বাসঘাতকতা কৰা প্ৰতাৰণা কৰা মানুহজনৰ বিৰুদ্ধে কাটলিছৰাৰ মানুহে আহি থাকিব লগা সময়ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু সকলো সময়তে এজন মানুহে লালা চাপাৰ ৰাজনীতি কৰি কাটলিছৰাৰ মানুহক ৰাজনৈতিক অধিকাৰ থেকে ৰাজনীতিক তেওঁলোকৰ বিভিন্ন সমস্যাৰ থেকে ৰাজনীতিক বাবে কাটলিছৰা মানুহক পুঙ্গা কৰি সমষ্টি নাইকা কৰি এজন মানুহে এনে ধৰণৰ নুগ্ৰা ৰাজনীতি কৰিবৰ কাৰণে উঠি পৰি লাগিছে এজন মানুহক আমি হুকিয়াই দিছো যে আহি থাকিব লগা সময়ত কাটলিছৰা মানুহক লৈ এনে ধৰণৰ ৰাজনীতি কৰিব নালাগে আৰু কাটলিছৰা ৰাইজৰ ৰাজনৈতিক ভৱিষ্যত অন্ধকাৰৰ মুখত তুলিব মানুহজন আপুনি হৈছে যিনে আপুনি ৰাজনৈতিকভাৱে কাটলিছৰা মানুহৰ লগত বিশ্বাসঘাতকতা কৰিছে আপুনি এই সমস্ত খলনায়ক আপুনি আৰু এই মুদ্দাক ৰাখিবৰ কাৰণে আপুনি বিভিন্ন সময় এই সিন্ডিকেটৰ বিলাকত বাট বাটুৰাত আপোনালোকে কাজিয়া কৰি ৰাইজৰ উন্নয়নৰ পৰা ৰাইজৰ ডেভেলপমেন্টৰ পৰা বঞ্চিত কৰে আমি আহ্বান জনাইছো যে আপোনালোকে এনে ধৰণৰ কাৰ্যৰ পৰা বিৰত থাকিব লাগে আৰু তাৰ সমান্তৰালভাৱে এটা কথা ইয়াৰ বিৰুদ্ধে কৈছো যে আপোনালোকে বিভিন্ন সময় প্ৰতাৰণা কৰে প্ৰবঞ্চনা কৰে আপোনালোকে এইবোৰ যেটা বিশ্বাসঘাতকতা প্ৰতাৰণাৰ ৰাজনীতি আপোনালোকৰ সুজামুদ্দিনে কৰি আছে কাটলিছৰাৰ মানে আপোনালোকক আহ্বান জনাইছে আপোনালোকৰ যদি হক আছে তেনেহলে সুজামুদ্দিন লস্কৰক আপোনালোকে দলৰ পৰা বহিষ্কাৰ কৰক আৰু কাটলিছৰাৰ ৰাইজৰ ওচৰত আপোনালোকে ক্ষমা প্ৰাৰ্থনা কৰক কৰিমুদ্দিন বৰবৰাই আপোনাক এটা কথা ক'ব খুজিছো যে আপোনাৰ যদি সাহস আছে যে কাটলিছৰা বিধায়ক সুজামুদ্দিন লস্কৰক আপোনালোকে দলৰ পৰা বহিষ্কাৰ কৰি দেখুৱাওক কাটলিছৰাৰ ৰাইজৰ ওচৰত আপোনালোকে ক্ষমা কৰক ক্ষমা বিচাৰক যে কাটলিছৰাৰ মানুহ আপোনালোকক ৰক্ষা কৰিব পৰা নাই আপোনালোকক ৰাজনীতিক অধিকাৰ দিব পৰা নাই আপোনালোকক ৰাজনীতিকভাৱে আমি পংগু কৰিছো সেইখিনি কথা আপোনালোকে শিকক আৰু আপোনালোকে এনে ধৰণৰ ৰাজনীতিক এনে ধৰণৰ যেটো ললিপপ এটো বন্ধ কৰিবৰ কাৰণে আমি আহ্বান জনাইছো